নমস্কাৰ, মই নীলোৎপল শইকীয়া আপোনালোক সকলোৰে বাবে বহুতে এটি ভাল খবৰ লৈ আহিছোঁ আৰু হয়তো যোৱাকালি গম পাইছিল যে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা অৰ্থাৎ সকলোৰে মৰমৰ মামাই ক'লে বহু কেণ্ডিডেটৰ আগতে যে 2 দিনৰ ভিতৰতে নটিফিকেশ্যন দিব। মানে SLPIB খুব সোনকালে, টাইম একেবাৰে হাতত, সময় কম আছে। এইকেইটা দিনেই কেণ্ডিডেটে পাব। যিমানখিনি কেণ্ডিডেটে চিলেক্টেড হ'ল সেইখিনি কেণ্ডিডেটে এইকেইটা দিনে তেওঁলোকে হয়তো সময় কটাব পাৰিব ঘৰতে। এতিয়া মেইন কথাটো হ'ল যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ ক'লে বহু কেণ্ডিডেটৰ আগতে যে 2 দিনৰ ভিতৰতে নটিফিকেশ্যন দিম, আমি এপইণ্টমেণ্টক লৈ 10 ডিচেম্বৰ আগতে এপইণ্টমেণ্ট দি শেষ কৰিব। সেইটো এটা বহুত ভাল খবৰ। এতিয়ালৈকে যিহেতু অসম পুলিচৰ এপইণ্টমেণ্টক লৈ কোনো ধৰণৰ একো মন্তব্য দিয়া নাছিল, কিন্তু তেওঁ যোৱাকালি কৈ দিলে যে এপইণ্টমেণ্ট দিব 10 তাৰিখৰ আগতে। আৰু নিউ ভেকেঞ্চিখিনি কথাটো গম পাইছে, আজি প্ৰায় 1 মাহ 1.5 মাহমানৰ আগৰ পৰা তেওঁ কৈ আছে 4000 পোষ্ট 4000 পোষ্ট, আৰু 10 দিনমানৰ আগতে এটা আপডেট দি দিলে যে 4000 পোষ্ট আহিব আমাৰ নৱেম্বৰ মাহতে। গতিকে নৱেম্বৰ এতিয়াতো মাহটো প্ৰায় শেষ হোৱাহি নাই, তথাপিও আমাৰ হয়তো এইকেইটা দিন বা 10 তাৰিখৰ আগতে হয়তো নিউ ভেকেঞ্চিখিনিক লৈ আপডেট আহি যাব। আৰু যোৱাকালি এটা অফিচিয়েল পেজত অসম চৰকাৰৰ এটা আপডেট পালোঁ যে 5টা কামাণ্ডো বেটেলিয়ানৰ সন্দৰ্ভত, মানে আন্তঃগাঁথনি উন্নয়ন তেনেকুৱা ধৰণৰ কাম কাজক লৈ 5টা কামাণ্ডো বেটেলিয়ানৰ কথা তাত কোৱা হৈছে। কিন্তু নতুনকৈ আহিব সেইবিলাক তেনেকৈ কোৱা নাই, কিন্তু কথাটো আমি গম পালোঁ যে 5টা কামাণ্ডো বেটেলিয়ান আন্তঃগাঁথনি উন্নয়নৰ নামত বা ভাল হ'বগৈ তেনেকুৱা ধৰণৰ কথা। আৰু মানে খুব এতিয়া মানে উন্নয়নৰ কামবিলাক হ'বগৈ সেইটো হিচাপত এটা আপডেট পালোঁ। বাকী সেই আন্তঃগাঁথনি উন্নয়ন বা কামাণ্ডোৰ সন্দৰ্ভতো বাকী এতিয়া 4000 পোষ্টৰ কথা কৈ আছে আহিব বুলি। হয়তো 4000 নাহিবগৈ, হয়তো তাতকৈ বেছি প্লাছ দি দিব। কাৰণ যোৱাকালি কেণ্ডিডেটেও ক'লে আছাম কামাণ্ডোৰ কথা। CM ছাৰে আচৰিত হয়, কি অসম পুলিচ দিলে নহ'ব নেকি, কামাণ্ডোও লাগিব নেকি? গতিকে সেইটো হিচাপত সেই কথাখিনিলৈ মন কৰিলে এনেকুৱা লাগে যে কামাণ্ডোৰ পোষ্টটো আহিবই। কামাণ্ডোৰ SIটো অহাৰ সম্ভাৱনাটো আছে, কাৰণ SIত এইবাৰ যিমানখিনি পোষ্ট আছিলে সিমানখিনি কেণ্ডিডেটে চিলেক্টেড নহ'লে তাৰে পোষ্ট খালী হৈ গ'ল। গতিকে সেইটো হিচাপত আমাৰ কনষ্টেবল কামাণ্ডোই হওক বা কামাণ্ডো SI হওক 4000 পোষ্টৰ ভিতৰতে বা যিমানখিনি এতিয়া দিবলৈ গৈ আছে তাত হয়তো কামাণ্ডোৰ পোষ্ট থাকিব। হয়তো ইমান নাথাকিব হাজাৰ হাজাৰ, কিন্তু পোষ্ট থকাৰ সম্ভাৱনাটো আছে। আমাৰ এতিয়া যি নিউ ভেকেঞ্চিক লৈ আপডেট আহিবলৈ গৈ আছে, আমি এতিয়া খালি ডিচেম্বৰ 10 তাৰিখৰ আগতে নটিফিকেশ্যন যে পাম সেইটো চিয়'ৰ। এপইণ্টমেণ্টক লৈ এপইণ্টমেণ্টো হ'ব ডিচেম্বৰ 10 তাৰিখৰ আগতে, আৰু নিউ ভেকেঞ্চিখিনিক লৈ হয়তো এইকেইটা দিন বা সেইকেইদিনৰ ভিতৰতে আমি আপডেটো পাই যাম যে কিমান ভেকেঞ্চি আহিব, ক'ত আহিব নাহিব, হয়তো আমি সকলোখিনি গম পাই যাম। 4000 কথা কৈছে, হয়তো 4000 নাহিব, তাতকৈ প্লাছ বা অলপ সৰহ সংখ্যকে পোষ্ট দি দিব। তাত হয়তো ফৰেষ্ট ডিপাৰ্টমেণ্টৰো থাকি দিব পাৰে। কামাণ্ডোৰো কথা কৈছোঁ, SIখিনি পোষ্ট আহিব লাগে SIত, বাকী কনষ্টেবল অলপমান দি দিব পাৰে, আৰু অসম পুলিচৰ ABB ক্ষেত্ৰতো দি দিব পাৰে। কিন্তু কি আহে নাহে এতিয়ালৈকে যিহেতু নটিফিকেশ্যন একো আমাৰ হাতত নাই, গতিকে আমি এনেকৈ ভাবাটো এনেকৈ কোৱাটো একো ডাঙৰ কথা নহয় ক'ত আহিব নাহিব। যেতিয়া নটিফিকেশ্যন আহি যাব, যেতিয়া সকলোখিনি, তেতিয়াতো গম পায়ে যাম যে এইটোত আহিলে সেইটোত নাহিলে, এইটোত আহিলে সেইটোত আহিলে, এনেকুৱা নিচিনা কথা। গতিকে আমি এতিয়া ডিচেম্বৰ 10 তাৰিখমানলৈকে ৱেইট কৰোঁ নটিফিকেশ্যনক লৈ। মানে এসপ্তাহ ধৰি থোৱা, হয়তো 2 দিন বুলিয়েতো যোৱাকালি CM ছাৰে ক'লে এপইণ্টমেণ্টক লৈ, তথাপিও 2 দিনটো হ'লেতো ভালেই। বাৰু যি কি নহওক, এতিয়া খালি আমি 10 ডিচেম্বৰ আগতে এপইণ্টমেণ্টৰ কথা গম পাম, কোনটো তাৰিখত দিব অসম পুলিচৰ সকলোখিনি পোষ্টৰ কথা। বাকী এতিয়া আৰু নিউ ভেকেঞ্চিখিনি আপডেটো হয়তো খুব সোনকালে এইকেইটা দিনৰ ভিতৰতে দিব। ইমানেই কথা আছিল, খালি পজিটিভ থকা, ভেকেঞ্চি এপইণ্টমেণ্ট সকলোবিলাক হ'ব। এতিয়া সকলোখিনি কথা গম পাইছা যে আছাম পুলিচৰ এপইণ্টমেণ্টেই হওক বা নিউ ভেকেঞ্চি হওক খুব সোনকালে আহিব। এইকেইটা দিনৰ ভিতৰতে নটিফিকেশ্যন দিব, SLPIBত আপডেট আহি যাব, তেতিয়া নিশ্চয় জনাম। আৰু ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰিবা। চেনেলটো কোনোবা নতুনকৈ আহিছে বা পেজটোলৈ যদি কোনোবা নতুনকৈ আহিছে ফ'ল' বা ছাবস্ক্ৰাইব কৰিবা, আৰু লগতে অলপমান শ্বেয়াৰ কৰি দিবা। ইমানেই আছিল, ধন্যবাদ। আমি পাইছোঁ 10 তাৰিখৰ আগতে এপইণ্টমেণ্ট হৈ যাব। মই কালি পৰহি দিনটো দি আছোঁ। পুলিচ ওলালে নহ'ব, কামাণ্ডো লাগিব।